হয়, ব্যক্তিজনৰ নাম কুদৰত আলী আৰু আজি এখন ব্যতিক্ৰমী এটা বাতৰি পৰিৱেশনৰ বাবে আমি বৰ্তমান সময়ত জেংৰাই মুখত উপস্থিত আছোঁ আৰু দেখুৱাম এজন বিশেষ ব্যক্তিক, যিজন ব্যক্তিয়ে ৰাজ্যৰ বৰ্তমান সময়লৈকে 5খনকৈ জিলাত বিভিন্ন বিদ্যালয়ত তেওঁ গছপুলি ৰোপণ কৰিছে আৰু এক সুন্দৰ বাৰ্তা লৈ আচলতে তেখেত আজিৰ পৰা 3 দিন পূৰ্বে মাজুলীত আহি উপস্থিত হ'লে আৰু মাজুলীতো 200খন বিদ্যালয়ত তেওঁ 1200 পুলি গছপুলি ৰোপণৰ আচলতে তেওঁ ব্যৱস্থা কৰিছে আৰু মই দেখুৱাইছোঁ আজি বিভিন্ন স্থানত আচলতে গছপুলি ৰোপণ কৰাৰ অন্তত বৰ্তমান সময়ত জেংৰাই মুখত আহি উপস্থিত হৈছে আৰু তেওঁ অৰ্জুন গছৰ পুলি, ঘিলৈ, শিমলু আলু, নেমু পুলি, কঁঠাল গছ এনেধৰণে আচলতে ৰোপণ কৰিছে আৰু তেওঁ কেক সজ্জা মই দেখুৱাম। এজন সঁচাকৈ ব্যক্তিজনৰ এজন ব্যতিক্ৰম পৰিৱেশটো দেখুৱাইছোঁ। তেখেত ওলাই আহিছে, তেখেতৰ ঘৰ হ'ল নগাঁৱত আৰু মাজুলীৰ বিভিন্ন স্থানলৈ আচলতে বিভিন্ন বিদ্যালয়লৈ তেওঁ যাব আৰু 1200কৈ পুলি ৰোপণ কৰিব বিদ্যালয়সমূহত। পোনে পোনে জানিবলৈ চেষ্টা কৰিম। নগাঁও ডিষ্ট্ৰিক্ট দিলোঁ, গোলাঘাট ডিষ্ট্ৰিক্ট দিলোঁ, চব দুশ দিলোঁ। সেইপিনে 3টা ডিষ্ট্ৰিক্ট দি এইটো 4 নম্বৰ ডিষ্ট্ৰিক্টত আহি সোমাইছোঁ। ইয়াত লখিমপুৰৰ মই কভাৰ কৰি আছোঁ আৰু মাজুলীতো মানে জেংৰাই মুখত থাকি লৈছোঁ, মানে 2টা ডিষ্ট্ৰিক্টতে দিব পাৰোঁ। মানে 2400 গছ পুলি আনিছোঁ, চব দৰৱ জাতীয়, শিলিকা, তেঁতুলি, কি কয় অৰ্জুন পুলি, গিলৈ, তাৰপিছত শিমলু আলু বুলি কয় এখন পালচৰ কাৰণে, সেইটোও মই দি আছোঁ। এটা স্কুলত 12টা পুলি মই নিজে ৰোপণ কৰি থৈ যাওঁ। মোৰ ওচৰত কোৰ আছে, দাও আছে, মই নিজে ৰোপণ কৰি যাওঁ দৰৱ পুলিকেইটা। মই মানে 1200 স্কুল দিম বুলি মই ঘৰতো মই কৈছোঁ, ল'ৰাটোকো মই সহায় লওঁ, কেতিয়াবা 15,000 টকা, এইবছৰ মই তাৰ পৰা 15,000 টকা মই লৈছোঁ। মই মানে গছপুলি কিনি পেলাই মানে স্কুলে লগাই যাওঁ। মানে মানুহৰ জীৱনত ক'ব নোৱাৰি নে কেতিয়া যাওঁগৈ। কোনোবা 10তলা বিল্ডিঙত আছে, সিও এদিন সেই হাবিতে থাকি আছে। যেনেকৈ মোৰ এতিয়া 40 বছৰ 42 বছৰ বয়স হৈ গৈছে, মই যদি এই গছকেইটা দৰৱকেইটা যদি মই ৰোপণ কৰি থৈ যাওঁ, ভৱিষ্যতত এই গছ পুলিকেইটা থাকিব, মই নাথাকোঁ। মোৰ নাম কুদৰত আলী, ঘৰ নগাঁও মিছা। এতিয়ালৈকে কি ডিষ্ট্ৰিক্টত? নগাঁও ডিষ্ট্ৰিক্ট হৈ গ'ল, যোৰহাট ডিষ্ট্ৰিক্ট হৈ গ'ল, গোলাঘাট ডিষ্ট্ৰিক্ট হৈ গ'ল, এতিয়া মাজুলী ডিষ্ট্ৰিক্টত আহিছোঁ। আপোনাক এটা ব্যক্তিগত কথা, আপোনাৰ এই ফেচবুকতে এই ধৰণে কিয় ৰাখিছে? এইটো যে মই MLA মিনিষ্টাৰ নহয়, মই যে 200 স্কুল যে চিভিলৰ পৰা মই যে কিনি আনি পেলাই গছপুলিটো ৰোপণ কৰিছোঁ। একটা স্কুলত 80টা 70টা ল'ৰা ছোৱালী থাকে। জীৱনত মানে মোক 30-35 বছৰ পিছত দেখিলেও মোক চিনি পাব এই মানুহটো। মই আমাৰ স্কুলত আহি গছপুলি ৰুই থৈ গৈছিলে, সেইটো কাৰণে এই ভেকচিনটো মই দিছোঁ। আপোনাৰ চিনটো থাকিব মনত থাকিব। যিকোনো মানুহে মোক একবাৰ দেখিলে সি 50 বছৰ পিছত মনত পৰিব, এই মানুহটো আমাৰ স্কুলত গৈছিলে, গছপুলি ৰোপণ কৰিছে। হয়, এইটো 2024 দিছোঁ, জাতীয় পতাকা। এইটো পেইণ্ট কৰি দিওঁ জাতীয় পতাকা। এইটো পেইণ্ট কৰিলে জাতীয় পতাকা। কালাৰটো আনিছোঁ, কৰা নাই, মানে সময় পোৱা নাই কালাৰটো কৰিবলৈ। আগত গছ পুলিকেইটা লগাই লওঁ, ঘৰত যাওঁতে টাইমত ধুনীয়া জাতীয় পতাকা কৰি যাম, মানে কালাৰ প্লট চক্ৰ বনাম। ঠিক আছে।